ভাল খবৰ, খুবেই ভাল খবৰ আপোনালোকৰ কাৰণে। আপোনালোকে যিটো অপেক্ষা কৰি আছিলে সেইটোৱে বৰ্তমান হ'বলৈ গৈ আছে। আপোনালোকে আশা কৰি আছিলে যে 22,000 পোষ্ট কেতিয়া ওলাব, কিন্তু 22,000 পোষ্টৰ সলনি এতিয়া চৰকাৰে এটা বেলেগ এটা চমক দেখুৱালে। 32,000 পোষ্ট বৰ্তমান মুকলি হ'ব। নটিফিকেশ্যন এখন তেওঁলোকে টুইট কৰি দিছে। তো এতিয়া আপোনালোকে কি হয়, আপোনালোকে এতিয়া সাজু হ'বৰ হ'ল। আৰু চৰকাৰে যিহেতু 1 লাখ পোষ্ট 1 লাখ চাকৰি দিম বুলি যিটো প্ৰমিছ কৰিছিল, সেই প্ৰমিছটো বৰ্তমান এতিয়া আৰু বেছি হৈ যাব। 1 লাখতকৈ আৰু বেছি গুচি যাব ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো। ঠিক আছে, 1 লাখতকৈ বহুত বেছি হৈ যাব। কাৰণ এতিয়া 32,000 হৈ গ'ল, 22,000 আছিলে, 32,000 আহি গ'ল। গতিকে 32,000 এতিয়া ডিপাৰ্টমেণ্টকেইটা আপোনালোকে কি থাকিব চাওক। হোম ডিপাৰ্টমেণ্টত থাকিব 4,097টা পোষ্ট, আৰু হেল্থ আৰু ফেমিলি ৱেলফেয়াৰ আপোনাৰ 5,105টা পোষ্ট থাকিব। এডুকেশ্যন ডিপাৰ্টমেণ্টত থাকিব 10,299টা। PNRD থাকিব 1,176টা। গ্ৰেড 3 পোষ্ট চাব দেই। এতিয়া গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা বেলেগকৈ দিছে। কিন্তু ইয়াতে আগতে PNRDবিলাক, এতিয়া PNRDও বেলেগকৈ হ'ব। PNRDবিলাকো বেলেগকৈ হ'ব। আৰু ইয়াতে গ্ৰেড 3 গ্ৰেড 4 সকলোবিলাক বেলেগকৈ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। গ্ৰেড 3 আছে 7,063টা, আৰু গ্ৰেড 4 আছে, গ্ৰেড 4 আপোনাৰ 4,939টা। টোটেল মিলাই আপোনাৰ 32,689টা পোষ্ট বৰ্তমান মুকলি কৰি দিব বুলি কৈ আছে। আৰু এই এডভাৰটাইজমেণ্টটো তেওঁলোকে কেতিয়া মুকলি কৰি দিব? এডভাৰটাইজমেণ্টটো আপোনালোকৰ ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত তেওঁলোকে এডভাৰটাইজমেণ্টটো নিজৰ কাৰণে মুকলি কৰি দিব। যিসকলে এপ্লাই কৰিব বিচাৰে, মই বোধেৰে সকলোৱে এপ্লাই কৰিব। কাৰণ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিসকলে য'ত সকলোৱে এপ্লাই কৰিছিলে, তো ইয়াতো সকলোৱে এপ্লাই কৰক। আৰু যিসকলে য'ত চিলেক্ট হোৱা নাছিলে তেওঁলোকে যাতে ইয়াতে চিলেক্ট হ'ব পাৰিব। তো এইটো এটা খুব ভাল চান্স আপোনালোকৰ কাৰণে সুবিধা দিছে চৰকাৰে সকলোৰে কাৰণে। সকলোৱে ইয়াতে এপ্লাই কৰিব মই আশা কৰোঁ। আৰু যিসকলে ভাবি আছিলে যে অতি সোনকালে 22,000 পোষ্টৰ এপ্লাই আৰম্ভ হ'ব, আৰু 22,000 পোষ্টৰ আপোনাৰ চাকৰি এপ্লাই আৰম্ভ হ'ব, আৰু 22,000 পোষ্টৰ আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া আপোনালোকে আৰু সময় পাই গ'লে এতিয়া পঢ়িব লাগে। খালি আপোনালোকে ছেপ্টেম্বৰৰ 10 তাৰিখলৈকে কোনো ধৰণৰ এক্সাম হোৱাৰ কোনো চান্সে নাই, কাৰণ এইটো চৰকাৰৰ ফালৰ পৰা আজি দি দিছে। গতিকে ছেপ্টেম্বৰ 10 তাৰিখলৈকে আপোনালোকে বিন্দাছ পঢ়িব পাৰিব। তাৰপাছত মোৰ বোধহয় জানুৱাৰী বা ডিচেম্বৰ মানৰ ভিতৰতে আপোনালোকৰ এপ্লাই প্ৰচেছ কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ পৰীক্ষাৰ চান্স আছে। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক অতি সোনকালে লৈ আনো। আৰু মই সকলোতকৈ আগতে মই এইবিলাক বাতৰি বিচাৰি থাকোঁ, আৰু আপোনালোকৰ কাৰণে কষ্ট কৰি মই বিচাৰি কিনে আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। তো গতিকে আপোনালোকক আৰু ভৱিষ্যতে আৰু কেনেকুৱা এই 32,000 পোষ্টৰ আৰু নতুন কিবা যদি আপডেট ওলায়, তো আপোনালোকক মই অতি সোনকালে ইমিডিয়েটলি আপোনালোকক মই নটিফাই কৰি দিম বা আপোনালোকৰ ওচৰলৈ লৈ আনিম। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। জয় অসম।